إنما السبيل على الذين يستأذنونك وهم أغنياء رضوا بأن يكونوا مع الخوالف وطبع الله على قلوبهم فهم لا يعلمون কিন্তু যে সকল লোকে অভাৱমুক্ত হৈ যুদ্ধত নোযোৱাৰ অনুমতি বিচাৰিছিল নিশ্চয় সিহঁতৰ বিৰুদ্ধে অভিযোগৰ কাৰণ আছে সিহঁতে অন্তপুৰ নিবাসিনীসকলৰ লগত থকাকেই পছন্দ কৰিছিল সেয়ে আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে ফলত সিহঁতে জ্ঞান লাভ কৰিব নোৱাৰে يعتذرون إليكم إذا رجعتم إليهم قل لا تعتذروا لن نؤمن لكم قد نبأنا الله من أخباركم যেতিয়া তোমালোকে সিহঁতৰ ওচৰলৈ উভতি যাবা তেতিয়া সিহঁতে তোমালোকৰ ওচৰত অজুহাত দেখুৱাব কোৱা তোমালোকে অজুহাত নেদেখুৱাবা আমি তোমালোকক কেতিয়াও বিশ্বাস নকৰোঁ নিশ্চয় আল্লাহে আমাক তোমালোকৰ বিষয়ে জনাই দিছে قد نبأنا الله من أخباركم وسيرى الله عملكم ورسوله ثم تردون إلى عالم الغيب والشهادة فينبئكم بما كنتم تعملون আৰু ভৱিষ্যতেও আল্লাহে তোমালোকৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিব আৰু তেওঁৰ ৰাসূলেও তাৰ পিছত তোমালোকক অদৃশ্য আৰু প্ৰকাশ্য সম্পৰ্কে অৱগত মহাজ্ঞানীৰ ওচৰলৈকে উভতাই নিয়া হ'ব তেতিয়া তেওঁই তোমালোকক জনাব তোমালোকে কি কৰিছিলা سيحلفون بالله لكم إذا انقلبتم إليهم لتعرضوا عنهم فأعرضوا عنهم إنهم رجس তোমালোকে যেতিয়া সিহঁতৰ ওচৰলৈ উভতি যাবা অচিৰেই সিহঁতে তোমালোকৰ সন্মুখত আল্লাহৰ শপত খাব যাতে তোমালোকে সিহঁতক উপেক্ষা কৰা সেয়ে তোমালোকো সিহঁতক উপেক্ষা কৰা إنهم رجس ومأواهم جهنم جزاء بما كانوا يكسبون নিশ্চয় সিহঁত অপবিত্ৰ আৰু সিহঁতৰ কৃতকৰ্মৰ ফলস্বৰূপে জাহান্নামী হৈছে সিহঁতৰ আবাসস্থান يحلفون لكم لترضوا عنهم فإن ترضوا عنهم فإن الله لا يرضى عن القوم الفاسقين সিহঁতে তোমালোকৰ সন্মুখত শপত কৰিব যাতে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হোৱা এতেকে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হলেও আল্লাহে ফাসিক সম্প্ৰদায়ৰ প্ৰতি কেতিয়াও সন্তুষ্ট নহয় الأعراب أشد كفرا ونفاقا وأجدر ألا يعلموا حدود ما أنزل الله على رسوله والله عليم حكيم আৰাব বা মৰুবাসীসকল কুফৰি আৰু নিফাকত দৃঢ়তৰ আৰু আল্লাহে তেওঁৰ ৰাসূলৰ ওপৰত যি অৱতীৰ্ণ কৰিছে তাৰ সীমাৰেখা সম্পৰ্কে অজ্ঞ থকাৰ বিষয়ত সিহঁতে অধিক উপযুক্ত আৰু জানি চোৱা আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময় ومن الأعراب من يتخذ ما ينفق مغرما ويتربص بكم الدوائر عليهم دائرة السوء والله سميع عليم আৰু মৰুবাসীসকলৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যিসকলে আল্লাহৰ পথত ব্যয় কৰা দানক জৰিমনা বুলি গণ্য কৰে লগতে তোমালোকৰ প্ৰতি কালৰ আৱৰ্তন তথা দুঃসময়ৰ প্ৰতীক্ষা কৰে সিহঁতৰ ওপৰতে হওক নিকৃষ্ট বিপৰ্যয় আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী ومن الأعراب من يؤمن بالله واليوم الآخر ويتخذ ما ينفق قربات عند الله وصلوات الرسول ألا إنها قربة لهم আৰু মৰুবাসীসকলৰ মাজত এনেকুৱা ব্যক্তিও আছে যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ইমান পোষণ কৰে লগতে যি ব্যয় কৰে তাক আল্লাহৰ সান্নিধ্য আৰু ৰাসূলৰ দুৱা লাভৰ উপায় বুলি গণ্য কৰে سيدخلهم الله في رحمته إن الله غفور رحيم জানি থোৱা নিঃসন্দেহে তেওঁলোকৰ এই দান হৈছে আল্লাহৰ সান্নিধ্য লাভৰ উপায় অচিৰে আল্লাহে তেওঁলোকক নিজৰ ৰহমতত প্ৰৱেশ কৰাব নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু والسابقون الأولون من المهاجرين والأنصار والذين اتبعوهم بإحسان মুহাজিৰ আৰু আনসাৰসকলৰ মাজত যিসকল ইমান পোষণ কৰাৰ ক্ষেত্ৰত প্ৰথম অগ্ৰগামী লগতে যিসকলে ইহসানৰ সৈতে তেওঁলোকক অনুসৰণ কৰে আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে والذين اتبعوهم بإحسان رضي الله عنهم ورضوا عنه وأعد لهم جنات تجري تحتها الأنهار خالدين فيها أبدا
ذلك الفوز العظيم আৰু তেওঁলোকো আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছে জান্নাত যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব তাত তেওঁলোক চিৰস্থায়ী হ'ব এইটো হৈছে মহা সফলতা وممن حولكم من الأعراب منافقون ومن أهل المدينة مردوا على النفاق لا تعلمهم মনোবাসীসকলৰ মাজৰ যিসকলে তোমালোকৰ ওচৰে পাজৰে আছে সিহঁতৰ কিছুমান হৈছে মুনাফিক লগতে মদিনাবাসীৰ মাজতো আছে কিছুমান মুনাফিক সিহঁতে নিফাকৰ চৰম সীমাত উপনীত হৈছে তুমি সিহঁতক নাজানা কিন্তু আমি সিহঁতক চিনি পাওঁ نحن نعلمهم سنعذبهم مرتين ثم يردون إلى عذاب عظيم অনতিপলমে আমি সিহঁতক দুবাৰ শাস্তি প্ৰদান কৰিম তাৰ পিছত সিহঁতক মহাৰ শাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ'ব وآخرون اعترفوا بذنوبهم خلطوا عملا صالحا وآخر سيئا عسى الله أن يتوب عليهم إن الله غفور رحيم আৰু আন কিছুমান লোকে নিজৰ অপৰাধ নিজে স্বীকাৰ কৰিছে সিহঁতে এটা সৎকৰ্মৰ লগত আন এটা অসৎকৰ্মৰ মিশ্ৰণ ঘটাইছে সম্ভৱতঃ আল্লাহ সিহঁতক ক্ষমা কৰিব নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু خذ من أموالهم صدقة تطهرهم وتزكيهم بها وصل عليهم إن صلاتك سكن لهم والله سميع عليم তুমি সিহঁতৰ সম্পদৰ পৰা সাদাকা গ্ৰহণ কৰা ইয়াৰ দ্বাৰা তুমি সিহঁতক পবিত্ৰ কৰিবা আৰু পৰিশোধিত কৰিবা লগতে তুমি সিহঁতৰ বাবে দোৱা কৰা নিখণ্ডহে তোমাৰ দোৱা হৈছে সিহঁতৰ বাবে প্ৰশান্তিকৰ আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী ألم يعلموا أن الله هو يقبل التوبة عن عباده ويأخذ الصدقات وأن الله هو التواب الرحيم সিহঁতে নাজানে নেকি যে নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ তওবা কবুল কৰে আৰু সাদাকা গ্ৰহণ কৰে আৰু নিশ্চয় আল্লাহ তওবা কবুলকাৰী পৰম দয়ালু وقل اعملوا فسيرى الله عملكم ورسوله والمؤمنون وستردون إلى عالم الغيب والشهادة فينبئكم بما كنتم تعملون আৰু কোৱা তোমালোকে আমল কৰা আল্লাহে তোমালোকৰ আমল দেখিব আৰু তেওঁৰ ৰাসূলেও আৰু মুমিনসকলেও দেখিব অনতিপলমে তোমালোকক উভতাই নিয়া হ'ব অদৃশ্য আৰু প্ৰকাশ্য সম্পৰ্ক সৰ্বজ্ঞ সত্য আল্লাহৰ ৰাসূললৈ অৱশেষত তেওঁই তোমালোকক জনাই দিব তোমালোকে কি কৰিছিলা وآخرون مرجون لأمر الله إما يعذبهم وإما يتوب عليهم والله عليم حكيم আৰু আন কিছুমান লোকৰ বিষয়ে সিদ্ধান্ত আল্লাহৰ আদেশৰ অপেক্ষাত পিছুৱাই দিয়া হ'ল তেওঁই সিহঁতক শাস্তি বিহিব নহলে ক্ষমা কৰিব আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময় والذين اتخذوا مسجدا ضرارا وكفرا وتفريقا بين المؤمنين وإرصادا لمن حارب الله ورسوله من قبل আৰু কিছুমান আছে যিসকলে ক্ষতি সাধন কৰাৰ উদ্দেশ্যে কুফৰি কৰাৰ উদ্দেশ্যে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যে লগতে ইতিপূৰ্বে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ বিৰুদ্ধে যিসকলে যুদ্ধ কৰিছিল সিহঁতৰ গোপন ঘাটি হিচাপে ব্যৱহাৰৰ উদ্দেশ্যে এখন নতুন মছজিদ নিৰ্মাণ কৰিছে ولا يحلفن إن أردنا إلا الحسنى والله يشهد إنهم لكاذبون সিহঁতে নিশ্চয় শপত খাই ক'ব আমি কেৱল কল্যাণহে কামনা কৰিছিলোঁ আৰু আল্লাহে সাক্ষ্য দিয়ে যে নিখণ্ডেহে সিহঁত মিছলীয়া لا تقم فيه أبدا لمسجد أسس على التقوى من أول يوم أحق أن تقوم فيه رجال يحبون أن يتطهروا والله يحب المطهرين তুমি তাত কেতিয়াও সালাতৰ বাবে থিয় নহবা আনহাতে যি মছজিদৰ ভিত্তি প্ৰথম দিনৰ পৰাই স্থাপিত হৈছে তাকৱাৰ ওপৰত সেইখনতহে সালাতৰ বাবে থিয় হোৱাটো তোমাৰ বাবে বেছি উপযুক্ত তাত এনেকুৱা লোক আছে যিসকলে উত্তম ৰূপে পবিত্ৰতা অৰ্জন কৰিবলৈ ভাল পায় আৰু পবিত্ৰতা অৰ্জনকাৰীসকলক আল্লাহে ভাল পায় أفمن أسس بنيانه على تقوى من الله ورضوان خير أم من أسس
خير أم من أسس بنيانه على شفا جرف هار فانهار به في نار جهنم এতেকে যে ব্যক্তিয়ে তাৰ ঘৰৰ ভিত্তি আল্লাহৰ তাকৱা আৰু সন্তুষ্টিৰ ওপৰত স্থাপন কৰিছে সি উত্তম নে সেই ব্যক্তি উত্তম যিয়ে তাৰ ঘৰৰ ভিত্তি স্থাপন কৰিছে খহি পৰিব ধৰা গড়ৰ কাষত ফলত ই তাক লৈ জাহান্নামৰ অগ্নিত খহি পৰিল والله لا يهدي القوم الظالمين আৰু আল্লাহে জালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে لا يزال بنيانهم الذي بنوا ريبة في قلوبهم إلا أن تقطع قلوبهم والله عليم حكيم সিহঁতৰ নিৰ্মিত গৃহ সিহঁতৰ অন্তৰত সদায় সন্দেহৰ কাৰণ হৈ থাকিব যেতিয়ালৈকে সিহঁতৰ অন্তৰ ছিন্ন বিচ্ছিন্ন হৈ নাযায় আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়